এয়া অমৃত সাগৰ না কি বুলি কয়, শাহুৰবুঢ়ী ঘৰৰ পৰা দি পঠিয়াইছিল নগাঁৱৰ পৰা। কলটো কিমান ধুনীয়াকৈ লাগি আছে। আগতো এবাৰ খালোঁ, এইটো ছেকেণ্ড বাৰ। এয়া ধুনীয়াকৈ লাগি আছে। মানুহ আনোতে মই আনিছোঁ, ৰুওঁতে আকৌ মানুহজনীয়ে ৰৈছে আকৌ দেই। বহুত কথা আকৌ ইয়াতো। আৰু এয়াই মোৰ বাসস্থান, মোৰ ঘৰ। এয়া আৰু এই মানে মানুহজনীক বিচাৰি মানুহজনীক ঘৰত নাই পোৱা। পাইছোঁতো ঘৰতেই, কিন্তু বাৰীত আছিলে। মানুহজনীৰ ওচৰলৈ বৰ্তমান মই গৈ আছোঁ বাৰু। এয়া মানুহজনী কি কৰি আছে আপোনালোকে চাওকচোন। ল'ৰাটোক ৰাতিপুৱাই ক'লোঁ বোলে মাংস, আজি মঙলবাৰ মাংস লৈ আনিবা বুলিকে গাহৰি। এতিয়া ঘৰ আহি পাই দেখিছোঁ মাইকী মানুহ কচুহে কাটি ফুৰিছেগৈ। ল'ৰা মাংস আনিবলৈ গৈ এতিয়ালৈকে ঘৰ আহি পোৱাগৈ নাই। মাক ক'তবাত পিতেক ক'তবাত। এয়া এসোপা কচু কাটিছে। এয়া কচু, এয়া মাইকী মানুহে ৰোৱা তামোল। এইখিনি এজোপাই নহয়, কেইজোপাও আছে। আৰু লগতে এয়া নেমু গছ। এতিয়া খাই শেষেই হ'ল নেমু বৰ্তমান। এয়া এইটো আকৌ নতুনকৈ লাগি আছে নেমু। এইফালে মায়ে ঘৰ পৰা মায়ে দি পঠোৱা কল। আৰু আজি কচু খাম দেই গাইছ। গাহৰি মাংসৰ লগত খাই পাইছেনে নাই জনাবচোন। এয়াই মোৰ দুৰ্গা দেৱী। এয়া আজি মাংসৰ জেগাত কচু লৈ গৈ আছে। পিতেকে এতিয়ালৈকে বৰ্তমান আহি পোৱাই নাই। গাহৰিৰ ইন্তজাৰত আমি ৰৈ আছোঁ। আৰু এয়া আমাৰ পাকঘৰ ছালৰ ওপৰত, ছালৰ কোমোৰা এয়া ছালৰ ওপৰত বগা বগা। ৰাখিছোঁ, গতিকে আকৌ লগ পাম। ভিডিঅ'টো আপোনালোকে সকলোৱে চাব, লাইক কমেণ্ট কৰিব। ধন্যবাদ সকলোকে। আৰু পেটলাটোক দেখাই দিওঁ।